গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমাৰ চাৰ্জত 3 দিন ফাষ্টিং। আজিৰ পৰা আমি চাৰ্জৰ পৰাই মান্না চেনেলটো আমি কৰিছোঁ। আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য চাম, লগতে প্ৰাৰ্থনা। আৰু প্ৰাৰ্থনাৰ বিষয় আহিছে নীলমণি ফুকন তেখেতৰ হাজবেণ্ডৰ এটা চাকৰিৰ কাৰণে প্ৰাৰ্থনা জনাইছে তেখেতৰ ভাৰ্যাই, আৰু লগতে তেখেতৰ মনৰ আশা পূৰ্ণ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। ঈশ্বৰে তেওঁৰ হাজবেণ্ডক এটি সুন্দৰ চাকৰি তেওঁক যোগাই দিয়ক, আৰু লগতে তেওঁৰ মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰক। দ্বিতীয়তে হোমেন গগৈ তেখেতৰ ব্যৱসায়ৰ কাৰণে প্ৰাৰ্থনা কৰিব জনাইছে, আৰু তেখেতৰ ফেমিলিৰ কাৰণে আমি হোমেন গগৈৰ ফেমিলি আৰু তেখেতৰ পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা কৰিম, আৰু লগতে ব্যৱসায়ৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আহক আমি এইখিনি সময়ত আমি চাম ঈশ্বৰৰ মহান বাক্য আজি আমাৰ কাৰণে কি দিছে তাক আমি চাম। আৰু আমি 3 দিন প্ৰাৰ্থনাত আছোঁ। প্ৰাৰ্থনাত আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনাত পূৰণ কৰিম। পবিত্ৰ বাইবেল শাস্ত্ৰত জিৰিমিয়া 29 অধ্যায় মই 11 পদৰ পৰা থুলমূল কৰি পঢ়ি দিছোঁ। আপোনালোকে ভালদৰে চালে নিজে ভালদৰে বুজিব পাৰিব, জানিব পাৰিব। কাৰণ জিহুৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প মই জানো। ঈশ্বৰে কৈছে যে ঈশ্বৰে যি সংকল্প আপোনাৰ কাৰণে কৰিছে, আপোনাৰ বিষয়ে যি ঈশ্বৰে ভাবি থৈছে, যিটো ঈশ্বৰে চিন্তা কৰি থৈছে, সেইটো ঈশ্বৰে জানো বুলি কৈছে। তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ সেই মংগলৰ সংকল্প, আপোনালোকক শেষ অৱস্থাত আশা দিবলৈ সেয়া ঈশ্বৰে কৰা যি চিন্তা, যি সংকল্প, সেয়া হৈছে মংগলৰ। ঈশ্বৰে আপোনালোকৰ কাৰণে মংগলৰ কাৰণে চিন্তা কৰি আছে, চিন্তা কৰিছে বুলি কৈছে, অমংগলৰ নহয়। সেইটো ঈশ্বৰে আজি আপোনাৰ জীৱনত যি কৰিছে, যি ঘটিছে, সেইটো আপোনাৰ কাৰণে ভালৰ কাৰণে কৰিছে বুলি কৈছে। ঈশ্বৰে কৈছে তোমালোকৰ বিষয়ে মই চিন্তা কৰোঁ, মই সংকল্প কৰিছোঁ, সেয়া মংগলৰ হয়, অমংগলৰ নহয়। আজি যদি আপোনাৰ জীৱনত কিবা অঘটন ঘটিছে, যদি আপোনাৰ জীৱনত কিবা সমস্যা আহিছে, বিপদ আপদ আহিছে, বেমাৰ আজাৰ হৈছে, তেনেহ'লে আপুনি নিৰ্ভৰ হৈ থাকক। সেইটো বেমাৰ আজাৰ, সেই সমস্যা আপোনাৰ অমংগলৰ কাৰণে নহয়, মংগলৰ কাৰণেহে ঈশ্বৰে কৈছে। যেন আপুনি ঈশ্বৰলৈ ঘূৰে আৰু ঈশ্বৰৰ প্ৰাৰ্থনাত যেন আপুনি মজবুত হ'ব পাৰে, বিশ্বাসত যেন মজবুত হ'ব পাৰে, আত্মিকতাত যেন বৃদ্ধি হ'ব পাৰে, তাৰ কাৰণেহে ঈশ্বৰে কৰিছে। কাৰণ ঈশ্বৰে কৈছে সেয়া অমংগলৰ নহয়, মই মংগলৰ কাৰণেহে তোমালোকৰ কাৰণে কৰিছোঁ বুলি কৈছে। আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা, তাতে মই তোমালোকৰ কথা শুনিম। যেতিয়া আপুনি সেই ঈশ্বৰৰ ওচৰত আপুনি কাকতি মিনতি কৰিব, ঈশ্বৰক মাতিব, ঈশ্বৰৰ ওচৰত গৈ যেতিয়া আপুনি তেওঁক আগত প্ৰাৰ্থনা কৰিব, তেতিয়া তেওঁক শুনিম বুলি কৈছে। ঈশ্বৰৰ ওচৰত যেতিয়া আপুনি ঈশ্বৰৰ গৃহত যাই পেলাই আপুনি প্ৰাৰ্থনা কৰিব, ঈশ্বৰৰ গৃহত আপুনি যেতিয়া আহিব, যেতিয়া ঈশ্বৰৰ গৃহত আহি পেলাই আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া প্ৰাৰ্থনা শুনিম বুলি কৈছে। বহুতে ঈশ্বৰৰ গৃহত নগ'লেও হ'ব এনেকৈ ভাবে, কিন্তু নহয়। বাক্যত কৈছে যে ঈশ্বৰৰ গৃহত আপুনি আহিব লাগিব, আৰু ঈশ্বৰৰ গৃহত আহি যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া সেই প্ৰাৰ্থনা আপোনাৰ শুনিম বুলি ঈশ্বৰে কৈছে। আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা। আৰু আপোনাৰ সমস্ত মনেৰে যেতিয়া ঈশ্বৰক বিচাৰিব, তেতিয়া ঈশ্বৰক বিচাৰি পাব বুলি কৈছে। যেতিয়া আপোনাৰ ঈশ্বৰৰ প্ৰতি হাবিয়া থাকিব, ঈশ্বৰক জানিবৰ কাৰণে, ঈশ্বৰক পাবৰ কাৰণে যেতিয়া হাবিয়া থাকিব, তেতিয়া ঈশ্বৰেও কৈছে তেওঁ মোক পাব বুলি কৈছে। আৰু জিহুৱাই কৈছে মই তোমালোকক মোক পাবলৈ দিম। ঈশ্বৰে কৈছে মই তোমালোকক মোক পাবলৈ দিম। ঈশ্বৰক আপুনি বিচাৰিছে, আৰু যে আপুনি ঈশ্বৰক নাপাব তেনে নহয়। ঈশ্বৰে কৈছে যে মোক যিজনে বিচাৰিব তেওঁক মোক পাবলৈ মই দিম বুলি কৈছে। মই তোমালোকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। বন্দী অৱস্থা, যিটো আপোনাৰ সমস্যা, বেমাৰ, আপোনাৰ আপদ বিপদ, বন্দী অৱস্থা, শয়তানৰ বন্ধনত থকা সকলো আপোনাক মুকলি কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু মই তোমালোকক
খেদাই দিয়া সকলো জাতিৰ আৰু ঠাইৰ পৰা তোমালোকক গোটাম ইয়াক জিহুৱাই কৈছে আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ সেই ঠাইলৈ পুনৰাই আনিম যিটো আপোনাৰ আগৰ অৱস্থা ভাল অৱস্থা সেই ভাল অৱস্থালৈ আকৌ পুনৰাই ঈশ্বৰে আনিম বুলি কৈছে যদি আপোনাৰ বেয়া অৱস্থা হৈ আছে পৰিস্থিতি বেয়া যদি আপোনাৰ বেমাৰ আজাৰ সমস্যা বিপদ তে আপোনাক আকৌ পুনৰাই ভাল অৱস্থালৈ ঈশ্বৰে আনিম বুলি কৈছে সেইজনা ঈশ্বৰে কৈছে যে মই তোমালোকৰ বিষয়ে কৰা সংকল্প হেয়া মংগলৰ হয় অমংগলৰ নহয় যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব ঈশ্বৰ গৃহত আহি প্ৰাৰ্থনা কৰিব তেতিয়া ঈশ্বৰে কৈছে মই সেই প্ৰাৰ্থনা শুনিম আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিম আৰু সমস্ত মনেৰে আপুনি ঈশ্বৰক বিচাৰিলে ঈশ্বৰক বিচাৰি পাব ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে আমাক এই পুৱাই মান্না যোগোৱাৰ বাবে ঈশ্বৰক আমি ধন্যবাদ দিছোঁ লগতে আপোনালোককো ধন্যবাদ দিছোঁ যিসকলে ইউটিউব ফেচবুকৰ যোগেদি এই মহান বাক্য শুনিছে আৰু প্ৰাৰ্থনা শুনিছে লৈছে সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকৰ পৰিয়ালত ঈশ্বৰে আশীৰ্বাদ কৰক লগতে আপুনি যদি নতুন হয় ইউটিউবত তেনে আপুনি সাবস্ক্ৰাইব কৰিব যদি ফেচবুকত নতুন হয় তেনে ফলো কৰিব ফলো সাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য 6টা বজাত আপুনি পাই থাকিব লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে আপুনি প্ৰাৰ্থনাৰ বিষয়ে জনাব পাৰিব আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক এইখিনি সময় মই পালকৰ হাতত দিছোঁ তেখেতে প্ৰাৰ্থনাখিনি চলাই নিব যি দুটা বিষয় আছে সেই দুটা বিষয়েও পূৰণ কৰিব গুড মৰ্নিং সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাইছোঁ প্ৰিয় শ্ৰোতা আজি সপ্তাহটোৰ প্ৰথম দিন হয় প্ৰভুৱে আমাক আজি সকলোকে এটা উৎসাহ দিলে নতুন দিনৰ কাৰণে বহুতে আজি দিনটো দেখিবলৈ নাপালে কিন্তু আমি এটা নতুন দিন দেখিবলৈ পালোঁ তাৰ কাৰণে ধন্যবাদ দিওঁ ঈশ্বৰক আজি ডেইলি মানা চেনেলৰ যোগেদি আমি সকলোৱে গোট খাইছোঁ আৰু প্ৰভুৱে আশীৰ্বাদ কৰক আৰু সপ্তাহটোৰ প্ৰথম দিন গোটেই সপ্তাহটো যেন ভালে কুশলে যায় তাৰ কাৰণে প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনাত থাকিম আৰু এই মাধ্যমৰ যোগেদি দুটা বিষয় আহিছে এটা হৈছে নীলমণি ফুকন তেখেতৰ হাজবেণ্ডৰ কাৰণে এটা ইনকাম সোৰ্স এটা চাকৰি পাবৰ কাৰণে আৰু তেওঁৰ কিছুমান আশা আছে সেইবিলাক আশা যেন প্ৰভুৱে জানে সকলোখিনি যেন সিদ্ধ কৰে তাৰ নিমিত্ত আমি প্ৰাৰ্থনাত সোঁৱৰিম দ্বিতীয়তে হোমেন গগৈ তেখেতৰ বিজনেছ বৃদ্ধি হ'বৰ কাৰণে আৰু লগতে তেখেতৰ পৰিয়ালৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে জানে অন্তৰ্যামী ঈশ্বৰে সকলো কথা জানে আহক আমি সকলোৱে চকুমুদি প্ৰভুৰ চৰণত আমি প্ৰাৰ্থনাত সকলোবিলাক সোঁৱৰিম প্ৰত্যেকৰ নিমিত্তে পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমীয়াল স্বৰ্গ আৰু পৃথিৱীত বিৰাজমান হৈ থকা পবিত্ৰ পিতা ঊৰ্ধ্বলোকত পবিত্ৰ স্থানত নিবাস কৰি থকা আকাশমণ্ডল বিস্তাৰ কৰোঁতা পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা মানুহৰ অন্তৰত আত্মা গঠন কৰোঁতা পিতা তোমাক আমি লাখ কোটিবাৰ ধন্যবাদ দিছোঁ কিয়নো তুমি পুনৰাই এটা নতুন দিন দিলা উশাহ দিলা বতাহ দিলা প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ পুৱাতে আমি সকলোৱে ডেইলি মান্না চেনেলৰ যোগেদি গোট খাইছোঁ প্ৰভু তুমি খোজাৰ ভুবেই জানা খুজিবলৈ অনেকেই থাকে তথাপিও প্ৰভু আমাৰ সময় লিমিট হৈ থাকে তাৰ কাৰণে প্ৰভু সকলো কথা তোমাৰ ওচৰতে সোঁৱৰণ কৰিছোঁ আৰু মনতে অৰ্পণ কৰিছোঁ প্ৰভু যিখিনি ক'বলগীয়া সেইখিনি তোমাৰ ওচৰত প্ৰভু মই প্ৰকাশ কৰিম বিশেষকৈ এই সন্তানবিলাকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিছোঁ যি অনলাইন মাধ্যমৰ যোগেদি ডেইলি মান্না চেনেলৰ যোগেদি যি নীলমণি ফুকনে প্ৰভু তেওঁৰ হাজবেণ্ডৰ চাকৰি এটাৰ কাৰণে হয় পিতা আৰু তেওঁৰ হাজবেণ্ডৰ সকলো মনৰ আশা পূৰ্ণৰ কাৰণে প্ৰভু তেওঁ তোমাৰ ওচৰত প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছে প্ৰভু মই নহয় পবিত্ৰ আত্মা এই সময়ত তুমি সহায় কৰা আৰু নীলমণি ফুকনৰ হাজবেণ্ডৰ যেন চাকৰি এটাৰ ৰাস্তা মুকলি হয় প্ৰভু তুমি দয়া আৰু অনুগ্ৰহ দান কৰা পিতৃলৰ প্ৰভু আৰু তেওঁৰ মনতে বহুতবোৰ আশা আছে প্ৰভু হয় তেওঁ ফেমিলি নিমিত্তে তেওঁৰ নিজৰ কাৰণে প্ৰভু তুমি তেওঁৰ সকলো আশাবিলাক পূৰ কৰিবা পিতা তুমি কৈছা মোৰ গুৰিলৈ যিজন আহিব কেতিয়াও খালি হাতে ঘূৰি নাযায় হয় পিতা তেওঁক তুমি সকলো আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা সকলো বন্ধ ৰাস্তাবোৰ তুমি খুলি দিয়া পিতা কিয়নো তুমি মৰমেল ঈশ্বৰ হয় পিতা পৰমেশ্বৰ তুমি তোমাৰ সন্তানক কেতিয়াও দুখত থকাটো নিবিচাৰা লৰ্ড মই এই মুহূৰ্তত তেওঁৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিলোঁ লৰ্ড প্ৰভু আৰু হয় পিতা হোমেন গগৈ তেওঁ যি বিজনেছ কৰি আছে তেওঁৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা প্ৰভু তেওঁৰ বিজনেছত তুমি বৃদ্ধি পাবলৈ দিয়া আৰু তেওঁৰ অনেক প্ৰচুৰ পৰিমাণে ফল উৎপন্ন হ'বলৈ দিয়া লৰ্ড প্ৰভু তেওঁৰ পৰিয়ালত তুমি আশীৰ্বাদ দান কৰা শান্তি আনন্দ তেওঁলোকৰ মাজত বুজা বুজি মৰম প্ৰেম প্ৰীতি সকলো
থাকিবলৈ দিয়া পিতা কিয়নো তুমি শান্তিৰ আকৰ ঈশ্বৰ হয় তেওঁলোকৰ জীৱনৰ শান্তি আৰু প্ৰত্যেকটো মেম্বাৰৰ মাজত যেন সদায় মৰম থাকে প্ৰভু তুমি সহায়তা কৰি দিয়া পিতা দুখ কষ্ট সমস্যাবোৰ দূৰ কৰি তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা তোমাৰ অনুগ্ৰহ তেওঁলোকক জীৱন যাপন কৰিবলৈ তুমি আশীৰ্বাদ কৰা পিতৃলৰ প্ৰভু এই মাধ্যমৰ যোগেদি যিমান সন্তানবিলাকে আজি যিবোৰ আশা লৈ আহিছে প্ৰভু তুমি জানা প্ৰভু মই একো নাজানো পিতৃ লৰ্ড যদি বেমাৰত ভুগি আছে ৰোগ সজ্জাত আছে যন্ত্ৰণাত ভুগি আছে পিতা পৰমেশ্বৰ প্ৰভু এই প্ৰভু বেমাৰবিলাক তুমি সুস্থতা কৰা পিতা কিয়নো তুমি বাক্যত কৈছা লৰ্ড প্ৰভু যে মই তোমাক পুনৰাই আৰোগ্য কৰিম তোমাৰ ঘাঁ সুস্থতা কৰিম হয় পিতা আজি তেওঁলোকে শৰীৰত নানা ধৰণৰ কমি ঘাটি দুৰ্বলতা আছে প্ৰভু তেওঁলোকৰ সেই ঠাইবিলাকত বেমাৰ আজাৰ বিষ বেদনাৰে পৰিপূৰ্ণ হৈ আছে লৰ্ড প্ৰভু সেই শৰীৰটো তুমি সুস্থতা কৰা তুমি কৈছা মই ঘাঁ দিওঁতা হয় ঘাঁ শুকাওঁতা হয় প্ৰভু গতিকে তুমি ঘাঁ দিওঁতা ঘাঁ শুকাওঁতা সকলো তোমাৰ হাতৰ পৰা হৈছে প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা তুমি তেওঁলোকক দয়া কৰা প্ৰভু তোমাৰ গজাল বিদ্যা হাতেৰে টাচ কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমান বেমাৰ দিয়া আত্মাবিলাকক যিমান শৰীৰত ঘাঁ লগাই থকা আত্মাবিলাক মই যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ ছাতানটো ওলাই যা সুস্থতা হ'বলৈ নিদিয়া মনত নানা ধৰণৰ সমস্যা আনি দিয়া আত্মাবিলাকক শৰীৰত দুৰ্বলতা আনি দিয়া আত্মাবিলাকক আৰু মেডিচিনৰ যোগেদি অস্ত্ৰোপচাৰৰ যোগেদি আৰু সংকটত ৰাখা যন্ত্ৰণা চটপটাই থকা মৃত্যুৰ লগত খনগনি থকা আত্মাবিলাকক মই যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ ছাতানটো ওলাই যাবলৈ কৈছোঁ এই মুহূৰ্তত ওলাই যা পবিত্ৰ ঈশ্বৰ জোহোৱা প্ৰভু এই চেনেল মাধ্যমৰ যোগেদি এই প্ৰভু ডেইলি মানা চেনেল চোৱাৰ যোগেদি তেওঁলোকৰ জীৱনত তুমি চমৎকাৰ কৰা প্ৰভু তোমাৰ গজাল বিদ্যা হাতেৰে চুই দিয়া টাচ কৰি দিয়া পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ কিয়নো তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ হালেলুয়া লৰ্ড প্ৰভু এই সময়ত পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকে প্ৰভু ধন ভাঙি গৈ দূৰ দূৰ দেশত গৈ পেলাই তেওঁলোকে চিকিৎসা কৰি আছে প্ৰভু তেওঁলোকৰ সুস্বাস্থ্য অধিকাৰ কৰি তেওঁলোকক সুস্থতা দান কৰি তেওঁলোকে ঘৰলৈ উভতিব তুমি তেওঁলোকক সহায়তা কৰা আৰু তেওঁলোকে যেন সাক্ষ্য দিব পাৰে কিয়নো তুমি তেওঁলোকৰ ওপৰত দয়া মৰম প্ৰেম সহায়তা আগবঢ়োৱা পিতৃলৰ প্ৰভু বিশেষকৈ যাত্ৰাপথত থকাবিলাকক যাত্ৰাপথত তুমি সংগী হোৱা পিতৃ পৰমেশ্বৰ প্ৰভু যি উদ্দেশ্যলৈ তেওঁলোকে দূৰ দূৰ দেশলৈ গৈছে তুমি আশীৰ্বাদ কৰা পিতৃলৰ সীমান্তৰক্ষী বাহিনী পুলিচ বাহিনী আৰু মিলিটেৰী বাহিনী পিতা পৰমেশ্বৰ প্ৰশাসন বিভাগ পৰিবহণ বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট আৰু চৰকাৰী বেচৰকাৰী চাকৰিবিলাক প্ৰভু ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান সকলোৰ ওপৰত তোমাৰ দৃষ্টি তোমাৰ আশীৰ্বাদ তোমাৰ অনুগ্ৰহ থাকিবলৈ দিয়া পিতৃ পৰমেশ্বৰ চাকৰিবিলাকক সুস্বাস্থ্য অধিকাৰী কৰা প্ৰভু যিবিলাকে প্ৰভু আজি দূৰ দূৰ দেশত নিজৰ পৰিয়াল এৰি গৈ চাকৰি কৰি আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি সদায় আশীৰ্বাদ কৰা তেওঁলোকৰ পৰিয়ালৰ লগত সম্বন্ধ যেন অটুট থাকে তুমি আশীৰ্বাদ কৰি দিয়া পিতা যিবিলাকে সৰু সুৰা ব্যৱসায় কৰি আছে সেই ব্যৱসায়ৰ ওপৰত তুমি আশীৰ্বাদ কৰা দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতৃলৰ যিবিলাক আজি চকুৰে নেদেখে দৃষ্টিহীনত ভুগি আছে প্ৰভু তুমি দৃষ্টি শক্তি তুমি দিয়া পিতা পৰমেশ্বৰ যিবিলাকে কাণেৰে নুশুনা প্ৰভু তুমি শ্ৰৱণ শক্তি দিয়া পিতা পৰমেশ্বৰ যিবিলাকে মুখেৰে কথা ক'ব নোৱাৰে বোবাবিলাকক তুমি বাক শক্তি প্ৰদান কৰা পিতৃ পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ পিতৃলৰ প্ৰভু আৰু লগতে প্ৰভু যিবিলাকৰ পৰিয়ালত আজি হাই কাজিয়া চলি আছে প্ৰভু মই নাজানো বাদ বিবাদ চলি আছে প্ৰভু ইজনে সিজনৰ লগত প্ৰভু প্ৰভু তেওঁলোকৰ মাজত কোনো একমত নাই ইজনে সিজনক দেখিব নোৱাৰে প্ৰভু প্ৰভু যিমান অসুচি আত্মা কাজিয়া লগাই দিয়া হাই কাজিয়া লগাই দিয়া আত্মাবিলাক বাদ বিবাদ কৰা আত্মাবিলাকত শান্তি আহিব নিদিয়া অমংগল আনা আপদ বিপদ আনা সমস্যা আনা টেম্পেশ্যন আনা ডিপ্ৰেশ্যনত ভোগা আত্মাবিলাকক মই প্ৰত্যেকটো পৰিয়ালৰ পৰা ওলাব লাগে যায় ছাতানটো দূৰ হৈ যা যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ ছাতান দূৰ হৈ যা পবিত্ৰ ঈশ্বৰ জোহোৱা তোমাৰ নামেৰে মই তেওঁলোকক প্ৰভু প্ৰভু দবিয়াইছোঁ পিতা পৰমেশ্বৰ হালে তুমি সহায়তা কৰা পিতৃ পৰমেশ্বৰ সকলো ৰাস্তাবোৰ খুলি দিয়া তেওঁলোকৰ মাজত শান্তি আনন্দ প্ৰেম থাকিবলৈ দিয়া লৰ্ড প্ৰভু যিমান সন্তানবিলাকে আজি ডিপ্ৰেশ্যনত ভুগি আছে নিশা টোপনি নাহে প্ৰভু তেওঁলোকক তুমি মিঠা টোপনি দিয়া পিতা পৰমেশ্বৰ সকলো চিন্তা ভাৰ তুমি লৈ লোৱা ল'ৰা ছোৱালীবিলাকক সুশিক্ষা দিয়া পিতা স্মৃতি শক্তি বৃদ্ধি কৰা পিতা পৰমেশ্বৰ দেশৰ নাগৰিক ভাল নাগৰিক হ'ব পাৰিব পিতা পিতৃ মাতৃ বাধ্যতা হ'বলৈ দিয়া স্কুল কলেজত আহোঁতে প্ৰটেকশ্যনত ৰাখা পিতৃ পৰমেশ্বৰ ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা জেলত থকাবিলাকক তুমি আশীৰ্বাদ কৰা পিতৃলৰ প্ৰভু যিবিলাকে আজি নিচা খাই আছে প্ৰভু নিচাযুক্ত সেৱনৰ পৰা প্ৰত্যেকজনক তুমি উদ্ধাৰ কৰা এলকহলিক আৰু ড্ৰাগেটিক আত্মাবিলাকক মই যীশুৰ নামত প্ৰত্যেকৰ শৰীৰৰ পৰা ওলাব লাগে ছাতান তই লোভৰ আত্মা সোমাই দি নষ্টবিলাক সিহঁতৰ জীৱনবিলাক তই নষ্ট কৰি থকা আত্মাবিলাকক জ্ঞান বুদ্ধি তই নষ্ট কৰি দিয়া আত্মাবিলাকক ওলাই যাবলৈ কৈছোঁ যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ জোহোৱা পিতা প্ৰভু তেওঁলোকৰ যি প্ৰভু অভ্যাস বেয়া অভ্যাসবিলাক হৈছে পিতা পৰমেশ্বৰ সেই নিচাযুক্ত সেৱনৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি অনা পাতা পিতা
কিয়নো প্ৰভু তুমি কৈছা মই হেৰুৱা মেৰুক বিচাৰি আহিছিলোঁ প্ৰভু তুমি হেৰাই থকাবিলাকক তুমি উদ্ধাৰ কৰা পিতা পৰমেশ্বৰ প্ৰভু কিয়নো তুমি ধূলিৰ পৰা দৰিদ্ৰ সাৰৰ দমৰ পৰা দিনহীনক উঠোৱা ঈশ্বৰ তুমি হয় পিতা পৰমেশ্বৰ প্ৰভু তুমি সহায়তা কৰা পিতা ল'ৰা ছোৱালী নোহোৱা ল'ৰা ছোৱালী দিয়া পিতা পৰমেশ্বৰ চাকৰি নোহোৱাবিলাকৰ চাকৰি দিয়া খেতি বাতিত আশীৰ্বাদ কৰা খেতিয়কসকলক পশুপালত আশীৰ্বাদ কৰা ভূমি ফলপত আশীৰ্বাদ কৰা প্ৰচুৰ পৰিমাণে তেওঁলোকৰ ফচল হ'বলৈ দিয়া পিতা পৰমেশ্বৰ যিবিলাকৰ পৰিয়ালৰ মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেলাই গ'ল শান্তি সান্তনা দিয়া সন্তান নোহোৱাৰ সন্তান দিয়া পিতা পৰমেশ্বৰ প্ৰভু আশীৰ্বাদ কৰা বৃদ্ধাশ্ৰমত আৰু অনাথ আশ্ৰমত তুমি আশীৰ্বাদ কৰা পিতা হালেলুয়া মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ এই চেনেল মাধ্যমৰ যোগেদি আৰু যাৰ যি মনত দুখ কষ্ট সমস্যা আছে সকলোবিলাক চিন্তা তুমি লৈ লোৱা তেওঁলোকক আজাদ কৰি দিয়া আৰু শান্তি দান কৰা কিয়নো তুমি শান্তিৰে কৰিছৰ অভাৱ অনাটনত থকাবিলাকক তুমি অভাৱ অনাটনবোৰ দূৰ কৰা পিতা কাৰণ তুমি তোমাৰ বাক্যত কোৱা অনুসাৰে পিতা প্ৰভু তুমি কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব তুমি অভাৱবিলাক দূৰ কৰা তেওঁলোকৰ জীৱনত তুমি শান্তি দান কৰা প্ৰভু আৰু তেওঁলোকক তুমি সকলো ফালৰ পৰা সকলো যোগাই দিয়া কিয়নো তুমি যি হোৱাত যিৰি হয় যেতিয়াই তেওঁলোকৰ অভাৱ পৰিব যেতিয়াই তেওঁলোকৰ সংকটত পৰিব প্ৰভু তুমি তেওঁলোকৰ ওচৰত থিয় হওঁতা সন্মুখত আৰু পিছফালে আগে পিছে তুমি সদায় থাকিবা পিতালৰ যিহেতু তেওঁলোকে তোমাক বিশ্বাস কৰে পিতৃলৰ প্ৰভু তোমাৰ নামত তেওঁলোকে প্ৰভু আজি প্ৰণিপাত কৰিছে তেওঁলোকে চকু মুদি প্ৰাৰ্থনাত আছে পিতৃ পৰমেশ্বৰ তেওঁলোকৰ আশাবোৰ তুমি পূৰ কৰিবা পিতা ধন্যবাদ দিছোঁ প্ৰভু তুমি তেওঁলোকৰ আশাবোৰ পূৰ্ণ কৰিবৰ কাৰণে তুমি যি প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰিলা তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু কি খুজিম প্ৰভু খোজাৰ বাবেই তুমি সকলো জানা পিতা সকলোবিলাক প্ৰাৰ্থনা মই তোমাৰ হাতত অৰ্পণ কৰিছোঁ পিতা তুমি লোৱা তুমি গ্ৰহণ কৰা প্ৰত্যেকৰ মন আত্মা শৰীৰ তোমাৰ হাতত সমৰ্পণ কৰিছোঁ আজি দিনটো তেওঁলোকৰ যেন ভালে কুশলে যাওক আৰু আহি থকা দিনবিলাকত তেওঁলোকক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰি প্ৰাৰ্থনা ত্ৰাণ কথা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনা দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা 6টা বজাত আমি মান্না চেনেলত লগ হ'ম আজি দিনটো আপোনালোকৰ মংগল হওক সুকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ